উফ, ইমান যে বেয়া ৰাস্তা নহয়, সেইকাৰণে আহিবলৈ মনেই নাযায় মোৰ। এইজন আমাৰ সৰু চাহেব নহয়নে বাৰু? হয় হয়, ময়ে হয় লাকি। পাত তুলিছ? সৰু চাহেব, পাত তুলি আছোঁ। পিছে আপুনি এইবাৰ ইমান ডাঙৰ বেগ চেগ লৈ আহিছে যে? কেইদিনমান থকাকে আহিছে হ'বলা? লাকি, কেইদিনমান থাকিম বুলিয়ে আহিছোঁ এইবাৰ। অৱশ্যে মোৰ পঢ়া শুনা শেষ হ'ল। আকৌ ঘূৰি যাবলৈ দিয়ে নে নাই মা দেউতাই ঠিক নাই। পঢ়া শুনা শেষ হ'ল যেতিয়া আকৌনো কিয় ঘূৰি যাব বিচাৰিছে আপুনি? ইয়াতে থাকক আকৌ, আমাৰো ভাল লাগিব। চাওঁচোন বাৰু, দেখা যাওক কি হয়। পিছে লাকি, তোৰ লগত এইগৰাকী কোন হয়? আগত কেতিয়াও ইয়াত দেখা নাছিলোঁ। এই নাম ময়ূৰী। আগত ক'ৰ পৰা দেখিব, ইয়াত নাছিলে নহয় তাই। অৱশ্যে মাক দেউতাক ইয়াতে থাকে। আমাৰ মালতী জেঠাই জীয়েক হয় আকৌ। জেঠাই তাইক পঢ়া শুনা কৰি পেলাই সৰুতে মোমায়েকৰ ঘৰলৈ পঠাই দিছিল। আপোনাৰ দৰে তাইৰো পঢ়া শুনা শেষ হ'ল এতিয়া, সেইকাৰণে ঘূৰি আহিলে। জেঠাই তাইক পাত তুলিব আহিব নিদিয়ে নহয়, তাই জোৰ কৰিহে আহিছে। পাত তুলিনো কেনেকুৱা লাগে তাই বোলে চাবলৈ বৰ মন, সেইকাৰণে আহিলে। হয় নেকি? পিছে তোমাৰ নামটো? মোৰ নাম ময়ূৰী। লগ পাই ভাল লাগিলে ময়ূৰী। মোৰ নাম মন। ময়ূৰী, তই আকৌ আমাৰ সৰু চাহেবক চিনিয়ে পোৱা নাই নহয় চাগে? সৰু চাহেব আমাৰ বাগানৰ মেনেজাৰৰ একমাত্ৰ ল'ৰা। মেনেজাৰ ছাৰ আৰু বাইদেউৰ বহুত মৰমৰ হয়। লাকি, তই মাৰ কথা কওঁতেহে মনত পৰিছে। মায়ে অথনিৰে পৰা মোলৈ ফোন কৰি আছে, কেতিয়া আহি পাম সুধি আছে। মোলৈ বাট চাই আছে। মায়ে, তহঁতে পাত তুল, মই যাওঁ। যাওক সৰু চাহেব, দেৰিকৈ গ'লে বাইদেউৰ খঙে উঠিব। ময়ূৰী, তই কি চাই আছ সেইফালে? পাত তুল আকৌ। লাকি, আগৰে পৰা শুনি আহিছোঁ আমাৰ মেনেজাৰ ছাৰ আৰু বাইদেৱে বোলে আমাৰ নিচিনা মানুহবোৰৰ লগত বৰকে কথাই নাপাতে। অলপ অহংকাৰী নিচিনা বোলে। কিন্তু সৰু চাহেবক দেখিতো তেনেকুৱা নালাগিলে। ইমান ভালকৈ কথা বতৰা পাতিছে। ময়ূৰী, তই ঠিকেই কৈছ। সৰু চাহেবজন মাক দেউতাকতকৈ বহুত বেলেগ। মই আগতেও মাজে মাজে লগ পাওঁ নহয়, বৰ ধুনীয়াকৈ কথা বতৰা পাতে। আৰু আমাৰ বাগানৰ মানুহ সকলোৱে খবৰ ৰাখে, বিশেষকৈ বয়সীয়ালসকলৰ। তেওঁলোকৰ গা চা ঠিকে আছেনে নাই আহিলে প্ৰত্যেকবাৰেই খবৰ লয়। হয় নেকি লাকি? ল'ৰাজন বহুত ভাল তেনেহ'লে। পিছে তোৰ কি হৈছে? তই সৰু চাহেবৰ কথা ইমানকৈ জানিব বিচাৰিছ যে? সৰু চাহেবক দেখি আকৌ তোৰ ভাল লাগিলে নেকি? ভাল লগাটো অৱশ্যে স্বাভাৱিকেই। আমাৰ সৰু চাহেবজন দেখিবলৈ ইমান ধুনীয়া। এইজনী কি যে ক নহয় তই লাকি। তেওঁ হৈছে আমাৰ বাগানৰ মেনেজাৰৰ একমাত্ৰ ল'ৰা। আৰু মোৰ মা দেউতাই এইখন বাগানত কামহে কৰে। ক'ত তেওঁ আৰু ক'ত মই? তই যে কি কথাবোৰ ক নহয়। কি হ'লনো সেই বুলি? প্ৰেমত কিবা উচ্চ নিচ জাত পাত সেইবোৰ থাকে নেকি? সঁচাকৈ কৈছো ময়ূৰী, তই দেখোন আমাৰ সৰু চাহেবৰ লগত বৰ ধুনীয়া মিলিবি। লাকি, মনে মনে থাকচোন তই, কোনোবাই শুনিলে কি ক'ব বাৰু? এইবোৰ কথা আৰু কেতিয়াও নকবি কিন্তু। সোনকালে পাত তুলি ঘৰলৈ যাওঁ ব'ল। হ'ব নকওঁ বাৰু, ইমান কিয় খং কৰিছ? আৰু চাবি কিন্তু, মই কোৱা কথাবোৰ প্ৰায়ে ফলিয়াই যায়। তোৰ ক্ষেত্ৰতো ফলিয়াই নগ'লেই হৈছে আৰু। তোৰ এইটো কথা কেতিয়াও নফলিয়াই। হ'ব, কামত লাগ এতিয়া। মা, পাপা, মই পালোহি দেই। আহোঁতে কিবা দিগদাৰ হৈছিল নেকি মন? তোক মই ইমানকৈ কৈ থাকোঁ, অহাৰ ডেটটো আগতীয়াকৈ কবি। তেতিয়া ড্ৰাইভাৰজনক কৈ মই গাড়ীখন পঠাই দিব পাৰোঁ নহয়। মোৰ এনেকৈ আহিয়ে ভাল লাগে পাপা, আৰু আগতীয়াকৈ কৈ দিলে মই জানো মাক ছাৰপ্ৰাইজ দিব পাৰিম। মোৰ ল'ৰাটো ইমান শুকাই খিনাই আহিছে, তাত ভালকৈ খোৱা বোৱা নকৰিছিলে নেকি? আৰু আহি পাওঁতে তোৰ ইমান দেৰি কিয় হ'ল? মই কিমান বাৰ যে ফোন কৰিছোঁ তোলৈ। আহি থাকোঁতে লাকিহঁতক লগ পাইছিলোঁ মা। তাহাঁতি পাত তুলি আছিলে, মোক দেখা পাই মাত লগালে। আজি লাকিৰ লগত নতুন ছোৱালী এজনীও আছিলে। নামটো কি কৈছিল জানো? মনত পৰিছে, ময়ূৰী। তাইৰ লগতো পৰিচয় হ'লোঁ, অলপ কথা পাতিলোঁ, সেইকাৰণে দেৰি হৈ গ'ল। তোক মই কিমান বাৰ মনা কৰিছোঁ মন, এইবোৰ মানুহৰ লগত ইমান কথা নাপাতিবি। তই বাগানৰ মানুহবোৰৰ লগত ইমান হলি গলি কৰ, মোৰ এইটো কথা একেবাৰে ভাল নালাগে মন। কিয় নকৰিম মা? তেওঁলোকক মই সৰুৰ পৰাই দেখি আহিছোঁ, একেবাৰে নিজৰ মানুহৰ নিচিনা। তই কিয় বাৰে বাৰে পাহৰি যাওঁ যে তোৰ দেউতাৰ এইখন বাগানৰ মেনেজাৰ হয়, আৰু তেওঁলোক হৈছে এইখন বাগানত কাম কৰা মানুহ। পিছে তোক কৈ জানো কিবা লাভ আছে? মোৰ কথা নুশুনই তই। সেইকাৰণে এইবাৰ ভাবিয়ে থৈছোঁ, ভাল ছোৱালী এজনী চাই তোৰ বিয়াখন পাতি দিব লাগিব। মোৰ বোৱাৰী আহিহে যদি তোক ঠিক কৰিব পাৰে। আহি পাইছোহে মা, তুমি বিয়া বাৰুৰ কথা আৰম্ভ কৰিয়ে দিলা। এইটোৱেইটো একেবাৰে উপযুক্ত সময়। তোৰ MA কমপ্লিট হ'ল, এতিয়া তই ঘৰলৈ আহিলি। এতিয়াৰ পৰা যিহেতু তই ইয়াতেই থাকিবি, গতিকে তোৰ বিয়াখন পতাই দিম বুলি ভাবিছোঁ আৰু। উফ মা, প্লিজ এইবোৰ কথা এতিয়াই নুলিয়াবাচোন। মোৰ বহুত ভাগৰ লাগিছে, মই ভিতৰলৈ যাওঁ। বিয়া নাপাতো বুলি ক'লেই হ'ব নেকি? মই তলে তলে ছোৱালী চাইছোৱেই। আজিকালি ল'ৰা হয়, তুমি বা মই পচন্দ কৰি দিয়া ছোৱালী বিয়া পাতিব জানো? কিয় নাপাতিব? সি মোৰ ল'ৰা হয়, মই যাকে পচন্দ কৰি দিওঁ সি তাইকে বিয়া পাতিব। সেইটো সময়তহে গম পাম আৰু। চাই থাকক আপুনি, সি বেলেগ কাকো ভাল নাপায়, সেই কথা মই ভালকৈ জানো। সি আহিলে প্ৰায়ে মই তাৰ ফোনটো মাজে মাজে চেক কৰি চাওঁ নহয়, তেনেকুৱা একোৱেই নাই। তেনেহ'লে ভাল কথাহে, তাৰ কাৰণে ছোৱালী চাব লাগিব এতিয়াৰ পৰা। ময়ূৰী, ৰ'বাচোন অকণমান। আৰে সৰু চাহেব আপুনি, আপোনাৰ মোৰ নামটো এতিয়া মনত আছে? কিয় নাথাকিব আকৌ, ইমান ধুনীয়া নামটো মই পাহৰিব পাৰিমনে?
আৰু চোৱাচোন আমাৰ দুয়োটাৰে নাম বৰ ধুনীয়াকৈ মিলি যায় মন ময়ূৰী নহয়নে বাৰু সেইটো হয় বাৰু সৰু চাহেব ময়ূৰী প্লিজ তুমিও মোক সৰু চাহেব বুলি নামাতিবাচোন লাকিহঁতকো মই প্ৰায়ে মনা কৰোঁ কিন্তু তাহাঁতি নুশুনে অৱশ্যে সৰুৰ পৰাই মোক সৰু চাহেব বুলি মাতি আহিছে এতিয়া বাৰু সলনি কৰিব নোৱাৰে কিন্তু তুমিতো মোক সেইদিনাখনহে লগ পাইছা আমি নতুনকৈ চিনাকি হৈছোঁ তুমিও অন্ততঃ মোক সেইটো নামেৰে নামাতিবা মোৰ নাম এটা আছে নহয় নাম কাঢ়িয়ে মাতিবা কিন্তু আপোনাক মই নাম কাঢ়ি কেনেকৈ মাতিম বাৰু আৰু এটা কথা আপুনি নহয় তুমি মোৰে আপুনি শব্দটো একেবাৰে ভাল নালাগে বহুত পৰপৰ লাগে আৰু মই ইমানো ডাঙৰ নহয় যে তুমি মোক সন্মান দিবলৈ আপুনি বুলি ক'বা ঠিক আছে বাৰু লাকিয়ে মোক কৈছে নহয় আপুনি আমাতকৈ 2 বছৰমান ডাঙৰ হ'ব গতিকে আপোনাক মই মন্দা বুলিয়ে মাতিম কিন্তু তুমি বুলি ক'ব নোৱাৰিম মোৰ মুখৰ পৰাই দেখোন নোলাব আৰু আপুনি বহুত ধনী ঘৰৰ ল'ৰা হয় আপোনাৰ দৰে এজন ল'ৰাক মই তুমি বুলি ক'লে নুশুৱাব নহয় চোৱা ময়ূৰী তোমাৰ ঘৰৰ আৰ্থিক অৱস্থা কেনেকুৱা মোৰ ঘৰৰ কেনেকুৱা সেইবোৰ মোৰ কাৰণে একো মেটাৰেই নকৰে তোমাৰ লগত কথা পাতি মোৰ ভাল লাগিছে গতিকে মই তোমাৰ ফ্ৰেণ্ড হ'ব বিচাৰোঁ ইয়াত ধনী দুখীয়াৰ পাৰ্থক্যবোৰ নানিবাচোন আৰু আগত মোৰ বাগানলৈ আহি ইমান দিন থাকিবলৈ মনেই নাযায় অৱশ্যে বাগানত থকা সকলো মানুহক মই বহুত ভাল পাওঁ মোৰ পৰিয়ালৰ সদস্য বুলিয়ে ভাবোঁ কিন্তু ইয়াত মোৰ লগ সমনীয়া নাই তেনেকৈ লাকিহঁত আছে যদিও সিহঁতি নিজৰ নিজৰ কামতেই ব্যস্ত থাকে গতিকে মই একেবাৰে অকলশৰীয়া হৈ পৰোঁ কিন্তু এইবাৰ তোমাক লগ পাইছোঁ তোমাৰ লগত কথা পাতিও মোৰ বহুত ভাল লাগিছে ময়ূৰী আৰু তুমিও যদি মোক ফ্ৰেণ্ড বুলি নাভাবি কোনোবা ধনী ঘৰৰ ল'ৰা বুলি ভাবি আঁতৰি আঁতৰি থাকা মোৰ বহুত বেয়া লাগিব ঠিক আছে বাৰু মন্দা এতিয়াৰ পৰা মই তোমাক তুমি বুলিয়ে মাতিম আৰু তুমি নিজকে কেতিয়া অকলশৰীয়া বুলি নাভাবিবা যেতিয়া অকলশৰীয়া ফিল হয় মোক ক'বাচোন মই তোমাক আমাৰ গোটেই বাগানখন ফুৰাম তুমি সঁচাই কৈছানে ময়ূৰী মন্দা মই সঁচাকৈ কৈছোঁ আমাৰ এই বাগানখন এই ঠাইখিনি মোৰ বহুত বেছি ভাল লাগে মই ইয়ালৈ অহাৰ পৰা অকল ঘূৰিয়ে ফুৰিছোঁ আৰু তোমাৰ যদি মন যায় ক'বা মোক মোৰ লগত তুমি ফুৰিব পাৰিবা সৰুৰ পৰাই মই মামাৰ ঘৰত আছিলোঁ কিন্তু মোৰ মনটো সদায় ইয়াত আছিল কেতিয়া যে BA পাছ কৰিম আৰু কেতিয়া ঘৰলৈ ঘূৰি আহিম মই অকল এইটো অপেক্ষাই কৰি আছিলোঁ এতিয়াহে যেনিবা অপেক্ষাৰ অন্ত পৰিলে সেইটো সময় আহিলে যেতিয়া মই মোৰ বাগানখনলৈ ঘূৰি আহিব পাৰিছোঁ হয় নেকি তোমাৰ ইয়াত থাকি ইমান ভাল লাগে ময়ূৰী বহুত বেছি ভাল লাগে মন্দা মই ইয়াৰ পৰা আৰু এতিয়া ক'তো নাযাওঁ তুমি জানানে ময়ূৰী মই MA পাছ কৰি ঘৰলৈ অহাৰ পৰাই ঘৰত চবেই মোৰ বিয়াৰ কথা কৈ আছে তোমাৰ ঘৰতো চাগে তোমাৰ বিয়াৰ কথা নিশ্চয় পাতিছে বিয়া হ'লে দেখোন তুমি এইখন ঠাই এৰি থৈ যাবই লাগিব সেইকাৰণে মই ভাবিয়ে থৈছোঁ নহয় মই বিয়া কেতিয়াও নহওঁ ময়ূৰী যদি ল'ৰাজন এইখন বাগানৰে হয় তেতিয়া আমাৰ বাগানৰ এনেকুৱা কোন ওলাব বাৰু ইয়াত যিমান ল'ৰা আছে সকলোকে মই নিজৰ দাদা বুলি ভাবোঁ তাৰ মাজতে এজন ওলাবও পাৰে কি ঠিক আছে এইবোৰ কথা বাদ দিয়াচোন মন্দা বিয়া বাৰু কথা মোৰ ভাবিবই মন নাযায় ব'লা সোঁফালৰ পৰা এবাৰ ফুৰি আহোঁগৈ সেইফালে জেগাডোখৰ বহুত ধুনীয়া পাহাৰৰ ওচৰতে যে বৰ ভাল লাগে গৈ ব'লা তেনেহ'লে ময়ূৰী দুদিন ধৰি ক'ত আছিলি দেখা নাছিলোঁ যে তোক তোৰ কাৰণে ঘৰৰ পৰা ওলাবলৈ বাদ দিছোঁ মই ৰাজু তই মোৰ ইমান পিছা কিয় কৰি থাক ওলাই আহিবই নোৱাৰোঁ তোৰ কাৰণে মইনো কি অশান্তি কৰিলোঁ তোক আৰু তই মোক ইমান বেয়া পাৱ কিয় ময়ূৰী তোক মই ইমান ভাল পাওঁ তোক মই নিজৰ কৰি ল'ব বিচাৰোঁ আৰু তই মোক দেখিবই নোৱাৰ সেইকাৰণে তোক দেখিব নোৱাৰোঁ মই কেইবাৰ ক'ব লাগে তোক মই তোক ভাল নাপাওঁ তেনেহ'লে তই কাক ভাল পাৱ কচোন সেইটো নাম ক আজি তই মোক তাক মই আজি শেষ কৰি পেলাম পাগল হৈছে নেকি তই ৰাজু মই কাকো ভাল নাপাওঁ তেনেহ'লে মোৰ লগত বিয়া হোৱাত তোৰ আপত্তি কিহৰ মই তোক ৰাজৰাণী কৰি ৰাখিম ময়ূৰী তোক বহুত শান্তিত ৰাখিম তোৰ জীৱনটো মই সুখেৰে উপচাই পেলাম তই কল্পনাও কৰিব নোৱাৰ তোৰ দৰে এটা মদাহীয়ে মোক গোটেই জীৱন সুখত ৰাখিব পাৰিবি দিনে ৰাতিয়ে দেখোন সেই মদৰ ঘাটতে পৰি থাক তোৰ লগত যিজনী বিয়া হ'ব তাইৰ জীৱনটোহে শেষ হ'ব জীয়াই জীয়াই মৰি থকাৰ দৰে হ'ব তোৰ ইমান সাহস তই মোক আজি এনেকৈ কৈ দিলি আঁতৰ হম ওচৰৰ পৰা নহ'লে কিন্তু মই চিঞৰ বাখৰ কৰি মানুহ গোট খুৱাই দিম বাগানৰ সকলোকে কৈ দিম যে তই মোক কিমান অশান্তি কৰি আছ মানুহ মাত তই মই সেইবোৰলৈ ভয় নকৰোঁ বদনাম হ'লে তোৰহে হ'ব মোৰ নহয় ল'ৰা মানুহৰ বদনাম হ'লেও একো অনিষ্ট নহয় কিন্তু ছোৱালী মানুহৰ এবাৰ বদনাম ওলাই গ'লে গোটেই জীৱনটো শেষ আৰু তই আজি হাজাৰ চিঞৰ বাখৰ কৰিলেও কোনো নাহে কাৰণ আজি বজাৰৰ দিন এতিয়াও সময় আছে ময়ূৰী মোৰ লগত বিয়াত বহিবলৈ মান্তি হৈ যা তই কেতিয়াও নহওঁ আৰু আঁতৰ তই মোৰ ওচৰৰ পৰা মোৰ পিছা তই আৰু কেতিয়াও নকৰিবি পিছা নকৰোঁ জান মই তোক এতিয়াৰ পৰা মোৰ ঘৰতে ৰাখিম হাজিয়ে তোক মই উঠাই লৈ যাম তেতিয়া আৰু তোৰ পিছা কৰিব নালাগে নহয় মোৰ ঘৰতে থাকিবি তই এৰি দে বদমাছ লম্পট ইয়াত কি হৈ আছে আৰে ময়ূৰী তুমি ঐ ৰাজু কি হৈছে তোৰ ময়ূৰীৰ লগত এনেকুৱা কিয় কৰিছ তই এৰি দেচোন তাইক সৰু চাহেব তই আমাৰ মাজত কিয় সোমাইছ তই ময়ূৰীক এনেকৈ টনা আজোৰা কিয় কৰি আছিলি সেইটো ক আৰে সৰু চাহেব ভাল পাওঁ মই এজনীক মই নিজৰ কৰিব বিচাৰোঁ কিন্তু তাই মোৰ লগত বিয়াত বহিবলৈ ইচ্ছা কৰা নাই সেইকাৰণে ভাবিছোঁ আজি তাইক মই উঠাই লৈ যাওঁ মোৰ ঘৰলৈ
তোক মদাহী বুলি গম পাইছিলোঁ, কিন্তু তোৰ যে চৰিত্ৰ ইমান বেয়া সেই কথা মই আজিহে গম পাইছোঁ ৰাজু। চা সৰু চাহেব, তই ডাঙৰ মানুহৰ ল'ৰা, তই আমাৰ নিচিনা এনেকুৱা গৰীববোৰৰ মাজত নোসোমাবি। মই ময়ূৰীক ভাল পাওঁ আৰু তাই মোৰ হ'বই লাগিব। তাই কৈছেই নহয় তোৰ লগত তাই বিয়া হ'বৰ মন নাই, তেনেহ'লে তই তাইক জোৰ কিয় কৰি আছ? তোৰ নিচিনা এটা মদাহীৰ লগত এনেকুৱা পঢ়া লিখা থকা এজনী ছোৱালী বিয়া হৈ জীৱনটো শেষ কৰিলেহে হ'ব। পঢ়া লিখা কৰিলে বুলিয়েই তাইতো বেলেগ হৈ যোৱা নাই, তাই আমাৰ বাগানৰে ছোৱালী। আমাৰ দৰে বাগানীয়া ল'ৰাৰ লগতে তাই বিয়া হ'ব লাগিব। ৰাজু, তই যদি জোৰ কৰি মোক উঠাইও লৈ যাওঁ, মই নিজকে শেষ কৰি দিম। তথাপিও মই তোৰ হ'ব নোৱাৰোঁ। শুনিলি নহয় ৰাজু, এতিয়া তই ইয়াৰ পৰা যা, আৰু আজিয়েই মই তোক কৈ থৈছোঁ, কাণ খুলি শুনি ল, আজিৰ পৰা তই ময়ূৰীৰ ফালে চকু তুলিও চাব নোৱাৰিবি। নহ'লে মই পাপাক কৈ তহঁতৰ গোটেই পৰিয়ালটোকে আমাৰ বাগানৰ পৰা উলিয়াই পঠাম। তোৰ কাৰণে তোৰ মা দেউতাৰ লগত এনেকুৱা কৰিবলৈ মোৰ কিন্তু মন নাই। তই মোক বাধ্য নকৰিবি ৰাজু। হ'ব সৰু চাহেব হ'ব, ময়ো চাই ল'ম নহয় এই ময়ূৰীয়ে কেনেকুৱা ল'ৰাৰ লগত বিয়া হয়। মন্দা, আজি তুমি নহা হ'লে মোৰ লগত কি হৈ গ'ল হ'লে ঠিক নাই। হ'ব ময়ূৰী, নাকান্দিবাচোন। মই আছোঁ নহয়, মই তোমাৰ লগত একো বেয়া হ'বলৈ নিদিওঁ। মই তোমাৰ লগত সদায় আছোঁ ময়ূৰী। সেইদিনাৰ পৰা মন আৰু ময়ূৰীয়ে দুয়োৰে মাজত থকা পাৰ্থক্যবোৰ পাহৰি ইটোৱে সিটোক ভাল পাব ধৰিলে। নেনা, ভালেই কৰিলা তুমি আজি আহিলা। পিছে তোমাৰ মা নাহিল যে? মাৰ কিবা এটা আৰ্জেণ্ট কাম ওলালে আণ্টি, কৰিবলৈ গৈছে। আপুনিও আকৌ বাট চাই থাকিব নহয় আমালৈ। মায়ে আগতেই কৈ দিছিলে নহয় আহিম বুলি, সেইকাৰণে মই অকলেই গুচি আহিলোঁ আণ্টি। ভালেই কৰিলা নেনা, বহুত ভাল কৰিলা। আমাৰ মন আহিছে নহয়, এইবাৰ একেবাৰে আহিছে পঢ়া শেষ কৰি। সেইকাৰণে মই তোমাৰ মাক কৈছিলোঁ তোমাক লৈ আহিবলৈ। তুমি আমাৰ মনক আগতেও লগ পাইছা বাৰু, কিন্তু তেতিয়া তোমালোক বহুত সৰুৱে আছিলা। কিন্তু এতিয়া যিহেতু কথাবোৰ অলপ বেলেগ, আৰু কথাবোৰতো চাগে তুমি অলপ গম পাইছাই। মই তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰোঁ নেনা। আণ্টি, মায়ে মোক কৈছে এইটো কথা। মোৰ বাৰু একো আপত্তি নাই, কিন্তু মন সি বা কি কয়? সি আৰু কি ক'ব, মই যাকে পচন্দ কৰোঁ তাইৰ লগতে বিয়া হ'ব লাগিব সি। আৰু তুমি দেখাই শুনাই ইমান ধুনীয়া, ইমান স্মাৰ্ট ছোৱালী, তোমাক অপচন্দ কৰাৰ কোনো কথাই নাহে। আৰু মোৰ ল'ৰাটো সঁচাকৈ বহুত ভাল নেনা। মোৰ কথা আৰু দেউতাকৰ কথা একেবাৰে নেপেলায়। আমি এনেকৈ তাৰ বিয়াখন তোমাৰ লগত পাতি দিব পাৰোঁ, কিন্তু সেইটো কথা নহয় নহয়। তোমালোক দুয়োৰে মনো মিলিব লাগিব। সেইকাৰণে কৈছোঁ, এতিয়াৰ পৰা তোমালোক দুয়োটাই অকণমান টাইম স্পেণ্ড কৰিবা। আৰে মন, তই বাহিৰৰ পৰা আহি দেখোন চিধা নিজৰ ৰুমলৈ গৈছ। দেখা নাই নেকি তই নেনা আহিছে? নেনা তুমি? চৰি দেই, মই দেখাই নাছিলোঁ। আহচোন অকণমান নেনাৰ লগত কথা পাত, মই চাহ বনাই আনোগৈ। বহুত দিনৰ মূৰত দেখা পাইছোঁ তোমাক নেনা, খবৰ খাতি ভাল? মন, মোৰ ভালেই, তোমাৰ? ভাল নেনা, মোৰো ভাল। পিছে কিবা কামত আহিছিলা নেকি? কাম মানে নাই, এনেই আৰু। কিয়, এনেই আহিব নাপায় নেকি? পাই, কিয় নাপায় বাৰু, কিন্তু ইমান বছৰৰ পিছত আহিলা যে সেইকাৰণেহে সুধিছোঁ। আহিনো কি কৰিম, তুমি দেখোন নাছিলাই ঘৰত। এতিয়া তুমি আহিছা বুলি শুনি তোমাক লগ কৰিবলৈ আহিলোঁ। হয় নেকি? ভালেই কৰিলা। আৰু বাকী কোৱা, জীৱনটো কেনেকুৱা চলি আছে? ভালেই চলি আছে মন। তুমি বাৰু কথাটো একেবাৰে গম নোপোৱা নেকি? কি কথা নেনা? কিয় আমাৰ মাহঁতে যে আমাৰ দুয়োৰে বিয়াৰ কথা ভাবিছে। কি? আমাৰ বিয়াৰ কথা ভাবিছে? ইমান আচৰিত কিয় হৈছা? তুমি তাৰমানে একেবাৰে গম পোৱা নাছিলা? নাই নেনা, মই শুনাই নাছিলোঁ এইটো কথা, তোমাৰ মুখতহে শুনিছোঁ প্ৰথম। যিয়েই নহওক বাৰু, শুনিলা নহয় এতিয়া। কোৱাচোন মন, তোমাৰ মোক কেনেকুৱা লাগে? কেনেকুৱা লাগে মানে ভালেই লাগে, বেয়া লাগিবলৈনো কি আছে, কিন্তু সেই বুলি। মোৰ যে বহুত ভাল লাগিছে তোমাৰ লগত বিয়াৰ কথা শুনি। মনে মনে মই নিজেই বিচাৰি আছিলোঁ, তোমাক মই ফেচবুকত চাই থাকোঁ নহয়। পিছে আণ্টিয়ে যেতিয়া ক'লে তেতিয়া আৰু মোক কিহে পায়। কিন্তু মন, তোমাক দেখি এনেকুৱা লাগিছে তুমি একেবাৰে সুখী হোৱা নাই। চোৱা নেনা, তুমি বহুত ভাল ছোৱালী, তোমাক মই বেয়া বুলি কোৱা নাই, কিন্তু মই তোমাক বিয়া পাতিব নোৱাৰোঁ। বিয়া পাতিব নোৱাৰা? কিন্তু কিয় মন? কাৰণ নেনা, মই বেলেগ কাৰোবাক ভাল পাওঁ। তুমি বেলেগ কাৰোবাক ভাল পোৱা? কিন্তু আণ্টিয়েতো কৈছিলে তুমি কাকো ভাল নোপোৱা। আণ্টিয়ে যাৰ লগত কয় তুমি তাইকে বিয়া পাতিবা বুলি। মা পাপাক মই এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই নেনা, আৰু তাইক লগ পোৱা মোৰ বেছি দিন হোৱা নাই, কম বুলি ভাবিয়ে আছোঁ ঘৰত। ছোৱালীজনী বহুত বেছি ধুনীয়া নেকি মন? মোতকৈ চাগে বহুত বেছি ধুনীয়া ন? সেইকাৰণেহে তুমি কেইদিনমান আগত লগ পায়ো তাইক ভাল পাব পাৰিছা। আৰু মোক তুমি ইমান বছৰৰ পৰা চিনি পোৱা, কিন্তু তুমি মোক ভাল পাব নোৱাৰা। দেখাত ধুনীয়া বেয়াৰ কথা নাই নেনা, কথা হৈছে মনৰ। তাই মোৰ মনৰ মাজত এনেকৈ সোমাই গৈছে যে তাইক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তাই বহুত ভাল ছোৱালী নেনা, তাইক মই ধোকা দিব নোৱাৰোঁ। হয় নেকি? তোমালোক সদায় সুখত থাকা মন। হ'ব দিয়া, মই যাওঁ এতিয়া। আৰে ৰ'বাচোন নেনা, আহিছিলাহে, যোৱাই নে এতিয়াই? যাওঁ মন, ইয়াত বহি থাকিনো কি কৰিম? তোমাক লগ পাবলৈ বহুত এক্সাইটেড হৈ আছিলোঁ।
সেইকাৰণে মা নাহো বুলি কোৱাৰ পিছতো মই অকলে আহিছিলোঁ। কিন্তু এতিয়া আৰু থাকিনো কি কৰিম, যোৱাগৈয়ে ভাল হ'ব। মই যাওঁ দিয়া মন, আণ্টিক কৈ দিবা। মায়ে নেনাৰ লগত মোৰ বিয়াৰ কথা ভাবিছিল, কিন্তু মই যে ময়ূৰীক ভাল পাওঁ, বহুত বেছি ভাল পাওঁ তাইক। মা পাপাই বাৰু আমাৰ এই সম্পৰ্কটো মানি ল'বনে? মন, নেনা ক'ত গ'ল? নেনা গুচি গ'ল মা। গুচি গ'ল? এনেকৈ কিয় গুচি গ'ল তাই? মই তহঁতৰ কাৰণে চাহ বনাই ৰৈ আছো আৰু তাই মোক মাত খাৰ দি থৈ নগ'ল যে। তই কিবা ক'লি নেকি তাইক, কচোন? শুনাচোন মা, তুমি নেনাৰ লগত মোৰ বিয়াৰ কথা ভাবিছিলা? তুমি এবাৰ অন্ততঃ মোক সুধি ল'ব লাগিছিল মা। তোক সুধিবলৈ কি আছে? বিয়াৰ বয়স হৈছে, আমি ছোৱালী চাইছো। আৰু নেনাক আমাৰ সকলো ফালৰ পৰাই ভাল লাগিছে। তোৰ পাপাই বহুত পচন্দ কৰিছে নেনাক। কিন্তু মা, মই নেনাক বিয়া পাতিব নোৱাৰো। নেনাক বিয়া পাতিব নোৱাৰ? কিন্তু কিয়? ইমান ধুনীয়া ছোৱালী, দেখাই শুনাই ভাল, পঢ়া শুনা আছে, তোক আৰু কেনেকুৱা ছোৱালী লাগে? ভাল মা, নেনা বহুত ভাল, তাইক মই বেয়া বুলি কোৱা নাই নহয়। কিন্তু নেনাৰ বিষয়ে মই এনেকৈ ভবা নাই আৰু ভাবিবও নোৱাৰো। তাই ক'লে হ'ব নেকি তই নেনাকে বিয়া পাতিব লাগিব? ৰচোন, মই তাইলৈ ফোন এটা কৰোঁগে। তোৰ কথা শুনি চাগে তাই দুখতে গুচি গ'ল। মাক বাৰু কৈ দিওঁ নেকি মোৰ আৰু ময়ূৰীৰ কথা? কিন্তু মাৰ এতিয়া বহুত খং উঠি আছে। এতিয়াই কোৱাটো ভাল নহ'ব, মাৰ খংটো অকণমান কমি লওক, তেতিয়া ক'ম। ময়ূৰী, তই এইখিনিতে ৰৈ ৰৈ কালে বাট চাই আছ? লাকি, নাই এনেই ৰৈ আছো এইখিনিতে। সেইফালে কিমান ফূৰ্তি হৈ আছে, মজা হৈ আছে, আৰু তই ইয়াত অকলশৰে ৰৈ আছ। তই নকলেও মই বুজি পাইছো দে, তই যে কাৰোবাৰ কাৰণে ৰৈ আছ ইয়াত। মইনো কাৰ কাৰণে ৰৈ থাকিম বাৰু? কি যে ক নহয়, মই একো গম নাপাওঁ বুলি ভাবিছ নেকি তই? তই কেনেকুৱা বান্ধৱী বাৰু, মোৰ পৰা ইমান ডাঙৰ কথাটো লুকুৱাই ৰাখিছ? কি কথা লুকুৱাই ৰাখিছো তোৰ পৰা? একেবাৰে একোৱে বুজি নাপায় তাই। কিয়? আমাৰ সৰু চাহেবৰ লগত যে তোৰ কিবা এটা চলি আছে, সেইটো কথা আকৌ। তোৰ সৰু চাহেবৰ লগত মোৰ একো চলি থকা নাই, আৰু কিমান দিন লুকুৱাই ৰাখিবি? এতিয়া লাহে লাহে চবেই গম পাইছে আৰু। কিন্তু মোৰ এটা কথাতে বেয়া লাগিছে, তই যে কথাটো মোৰ পৰা লুকুৱাই ৰাখিছ। চবেই গম পাইছে মানে? কেনেকৈ লাগি? আমি দেখোন ইমান লগো নকৰো। এনেকুৱা কথাবোৰ লুকাই ৰাখিব নোৱাৰি নহয়, ইকান সিকান কৰি চবেই গম পাই যায়। মইতো সৰু চাহেবক লগ পোৱাৰ দিনাই কৈছিলো নহয়, তহঁতৰ মাজত কিবা এটা নহলেই হয় বুলি। তই দেখোন তেতিয়া বৰ কৈছিলি যে সেইবোৰ একোৱেই নহয়। এতিয়া পিছে কি হ'ল? মইতো কেতিয়াও ভবা নাছিলো লাকি যে এইটো কেতিয়াবা সম্ভৱ হ'ব। কিন্তু কেনেকৈ যে কি হৈ গ'ল ধৰিবই নোৱাৰিলো। লাকি, তোক মই বহুত কথা ক'বলৈ আছে। তোৰ পৰা কথাটো লুকুৱাই ৰাখি মই বহুত অশান্তিত আছিলো। তোক কেতিয়া কওঁ লাগি আছিল, কিন্তু ভয়তে কোৱা নাছিলো। লাকি, মই বাৰু কিবা ভুল কাম কৰিছো নেকি? মই এজনী ইমান দুখীয়া ঘৰৰ ছোৱালী, আৰু মন হৈছে ইমান ধনী ঘৰৰ ল'ৰা। তাৰ ঘৰৰ মানুহে আৰু মোৰ ঘৰৰ মানুহে বাৰু মানি ল'বনে? কিয়? হিন্দী সেই ফেমাছ ডাইলগটো নাজানো নেকি তই? প্যাৰ আৰু জং মে সব কুছ জায়েজ হোতা হে। ভাল পোৱাত আৰু ধনী দুখীয়া সেইবোৰৰ কি কথা আছে? তহঁত দুয়োৰে মন মিলিছে, গতিকে ইয়াত আৰু ঘৰৰ মানুহে কিয় আপত্তি কৰিব? আপত্তি কৰিলেও আমাৰ সৰু চাহেবে বুজাই ল'ব, তই সেইবোৰ চিন্তা নকৰিবি। সৰুজন, সৰু চাহেব ইয়ালৈকে আহি আছে, তহঁত দুয়োটাই কথা পাত, মই যাওঁ দেই। ৱাও ময়ূৰী, তোমাক আজি তোমালোকৰ ট্ৰেডিশ্যনেল ড্ৰেছত বহুত ভাল লাগিছে। হয় নেকি? ধন্যবাদ মন্দা, কিন্তু তুমি যে আহিবা মই ভবাই নাছিলো। তুমি মোক মাতিবা আৰু মই নাহিমনে? ইয়ে কভি हो नहीं सकता मेरी प्यारी ময়ূৰী। ভালেই কৰিলা আহিলা, মই অথনিৰে পৰা তোমালৈকে বাট চাই আছিলো। ময়ূৰী, তোমাৰ লগত মোৰ কেইটামান কথা পাতিবও আছে। কি কথা মন্দা, কোৱাচোন? ময়ূৰী, ঘৰত মোৰ বিয়াৰ কথা ওলাইছে। মায়ে মোৰ কাৰণে ছোৱালী বিচাৰি আছে। কি? তোমাৰ কাৰণে ছোৱালী বিচাৰি আছে? আৰু তুমি কি বিচাৰা মন্দা? মই কি বিচাৰোঁ সেয়া দেখোন তুমি ভালকৈয়ে জানা। মোৰ এই মনটোৱে কেৱল তোমাকেই বিচাৰে ময়ূৰী। মই বেলেগ কাকো বিয়া কৰাব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। তোমাক এবাৰ ভাল পাইছোঁ যেতিয়া আজীৱন ভাল পাই ৰ'ম। কিন্তু মন্দা, তোমাৰ মা পাপাই জানো মোক তেওঁলোকৰ বোৱাৰী কৰি আঁকোৱালি ল'ব? আমি অজানিতে বহুত ডাঙৰ ভুল কৰি পেলালো নেকি মন্দা? আমাৰ দুয়োৰে পৰিয়ালৰ মাজত বহুত পাৰ্থক্য আছে, আমি জানো কেতিয়াবা এক হ'ব পাৰিম? কিয় নোৱাৰিম ময়ূৰী, নিশ্চয় পাৰিম। মই আজিয়ে মোৰ ঘৰত তোমাৰ কথা ক'ম, আৰু তুমিও মোৰ কথা কৈ দিবা তোমাৰ ঘৰত। আৰু যদি তেওঁলোকে নামানে তেতিয়া কি কৰিম আৰু? আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। তথাপিও যদি তেওঁলোকে নামানে, তেতিয়া আৰু বেলেগ উপায় নাই। তোমাক লৈ মই বেলেগ ক'ৰবালৈ গুচি যাম, তাতে থাকিম। এইবোৰ কথা নকবা মন্দা, মই এনেকুৱা হ'ব নিদিওঁ। তুমি তোমাৰ ঘৰখনৰ একমাত্ৰ ল'ৰা। তুমি এনেকুৱা কৰিলে তোমাৰ মা দেউতাই কিমান কষ্ট পাব, আৰু মোৰ মা দেউতাকো মই কষ্ট দিব নোৱাৰো। এবাৰ ভাবাচোন, তুমি আৰু মই যদি এনেকৈ বেলেগত থাকো, তোমাৰ মা দেউতা একেবাৰে অকলশৰীয়া হৈ যাব। তেওঁলোকৰ এতিয়া বয়সো হৈছে, বেমাৰ আজাৰ হ'লে কোনে চাব? সঁচাকৈ ময়ূৰী, তোমাৰ অন্তৰখন বহুত ভাল। তুমি নিজৰ আগত আনৰ কথা চিন্তা কৰিব জানা। তোমাৰ নিচিনা এজনী ছোৱালী যদি মোৰ মা দেউতাহঁতে বোৱাৰী কৰি গ্ৰহণ কৰি ল'ব নিবিচাৰে, তেনেহ'লে সেয়া তেওঁলোকৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব।
এইবোৰ কি কৈছ মন? আমাৰ বাগানত কাম কৰা এজনী ছোৱালীক তই আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছ? মা পাপা ময়ূৰী এজনী বহুত ভাল ছোৱালী তোমালোকে তাইক এবাৰ লগ কৰি চোৱাচোন যিমানে ভাল নহওক লাগিলে তাই আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰিব মন তোৰ পাপাই ঠিক কথাই কৈছে তই নেনাকে বিয়া পাতিব লাগিব প্লিজ মা পাপা তোমালোকে বুজিবলৈ চেষ্টা কৰাচোন মই ময়ূৰীক ভাল পাওঁ আৰু ময়ূৰীও মোক ভাল পায় আমি দুয়ো যদি এক হ'ব নোৱাৰোঁ আমি জীয়াই থাকিব নোৱাৰিম মা আৰু সৰুৰ পৰাই তোমালোকে মোক যি কৈছা মই তাকে মানি আহিছোঁ গ্ৰেজুৱেশ্যন শেষ হোৱাৰ পিছত মই বেলেগ কিবা কৰিম বুলি ভাবিছিলোঁ কিন্তু তোমালোকে জোৰ কৰাৰ কাৰণে মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মোৰ এজন ফটোগ্ৰাফাৰ হোৱাৰ মন আছিল কিন্তু তোমালোকে মনা কৰাৰ কাৰণে মই মোৰ সপোনটোও বাদ দিলোঁ কিন্তু ময়ূৰী মোৰ জীৱন হয় মা পাপা মই তাইক বাদ দিব নোৱাৰোঁ মাত্ৰ কিছুদিন আগত লগ পোৱা ছোৱালীজনী তোৰ জীৱন হৈ গ'ল তাই এনেকুৱা কি যাদু কৰিলে তোৰ ওপৰত যে তই আমাৰ কথাও নুশুনা হৈ গ'লি চব ক্ষেত্ৰতে তোমালোকৰ কথা মানি আহিছোঁ কিন্তু এইটো মোৰ গোটেই জীৱনৰ কথা মা তোমালোকৰ কথা মতে মই যদি বেলেগ কাৰোবাক বিয়া পাতিও লওঁ মই গোটেই জীৱন দেখোন অশান্তিত থাকিব লাগিব মই সুখী হ'ব নোৱাৰিম কেতিয়াও মা পাপা তোমালোকে এইটো জানো বিচাৰা তই যদি সঁচাকৈ সেইজনী ছোৱালীক বিয়া পাত তই ঘূৰি আৰু ঘৰলৈ কেতিয়াও আহিব নোৱাৰিবি মোৰ এইটোৱে শেষ কথা মন নেনা বহুত ভাল ছোৱালী তাই মোৰ বান্ধৱীৰ ছোৱালী হয় মই মোৰ বান্ধৱীক কথা দিছোঁ আৰু নেনাক লগ পাই তাইৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিলে তাই এখন ঘৰৰ বোৱাৰী হ'লেহে ভাল লাগিব ময়ূৰী বোলা ছোৱালীজনী আমাৰ ঘৰখনৰ লগত মিলিব জানো তই নিজে ভাবচোন তোমালোকে তাইক লগ পোৱা নাই কাৰণেহে এনেকৈ কৈ আছা আৰু পাপা তুমি যে কৈছা তাইক বিয়া পাতিলে এইখন ঘৰৰ পৰা ওলাই যাব লাগিব কিন্তু তাই কি কৈছে জানা তোমালোকৰ বিৰুদ্ধে গৈ আমি বিয়া পাতিব নোৱাৰোঁ আমি বেলেগত থাকিব নোৱাৰোঁ কাৰণ মই এইখন ঘৰৰ একমাত্ৰ ল'ৰা তোমালোকৰ চোৱা চিতা মই নকৰিলে আৰু কোনে কৰিব তাইৰ মনটো বহুত বহল মা তাই তোমালোকৰ কথা কিমান চিন্তা কৰিছে কিন্তু তোমালোকে তাইক কিমান বেয়া বেয়াকৈ কৈছা এবাৰ অন্ততঃ তাইক লগ কৰি লোৱাচোন তাইৰ লগত কথা পাতা তেতিয়াহে বুজিবা তাইক আমি লগ নকৰোঁ আৰু তই যদি সেইজনী ছোৱালীক বিয়া পাত তেনেহ'লে তই আমাৰ চোৱা চিতা কৰিব নালাগে আৰু তাই যদি আমাৰ কথা ইমানেই চিন্তা কৰে তেনেহ'লে আঁতৰি যাওক তোৰ জীৱনৰ পৰা তই তেতিয়া নেনাক বিয়া পাতিবি আৰু আমাৰ গোটেই পৰিয়ালটো সুখত থাকিব পাৰিম তোমালোকে অকল তোমালোকৰ কথা চিন্তা কৰিছা মোৰ কথা ভাবি চোৱা বেচেৰি ময়ূৰীৰ কথা ভাবি চোৱা আমি জানো সুখত থাকিব পাৰিম হেৰি আপুনিয়ে বুজাওকচোন মই নোৱাৰিছোঁ আৰু চা মন তোৰ ভাল বেয়াৰ কথা আমি তোতকৈ বেছি ভালকৈ বুজি পাওঁ গতিকে তই আমাৰ কথা মানি লোৱাটোৱে ভাল হ'ব ভালকৈ ভাবি চিন্তি চাই ল আমি তোক জন্ম দিছোঁ তোৰ শত্ৰু নহয় কি কৰোঁ মই এতিয়া মা দেউতাই দেখোন ময়ূৰীক লগ কৰিবলৈও ইচ্ছা কৰা নাই সেইফালে ময়ূৰীৰ ঘৰত বা কি হৈ আছে তই পাগল হৈছ নেকি ময়ূৰী এইবোৰ কি কৈ আছ মেনেজাৰ বাবুৰ ল'ৰাক তই ভাল পাৱ তোক পঢ়া শুনা কৰোৱাই দেখোন মই বহুত ডাঙৰ ভুলহে কৰি পেলালোঁ সৰুৰ পৰাই যদি ইয়াতে ৰাখিলোঁ হ'লে বাগানত থাকিলি হ'লে তেতিয়া চাগে তই এনেকুৱা ভুল নকৰিলি হ'লে বাহিৰত থাকি পঢ়া শুনা কৰিলি কাৰণে তই নিজৰ পৰিচয় পাহৰি গৈছ নেকি নাই পাহৰা মা মই একো নাই পাহৰা ময়ো প্ৰথমে তেনেকৈয়ে ভাবিছিলোঁ আৰু তাৰ পৰা আঁতৰি থাকিছিলোঁ কিন্তু মন দায়ে মোক আশ্বাস দিলে যে সি মোক বিয়া পাতিব তাৰ মাক দেউতাকক সি মনাব পাৰিব সি ক'লে আৰু তই মানি ললি এইটো কেতিয়াবা সম্ভৱ হয় জানো এই ধনী ঘৰৰ ল'ৰাবোৰক বিশ্বাস কৰিব নোৱাৰি মাজনী আমাৰ বাগানৰে দেখোন কেইবাজনী ছোৱালীৰ লগতে তেনেকুৱা হ'ল ধনী ঘৰৰ ল'ৰাৰ প্ৰেমত পৰি কিমান ছোৱালীৰ জীৱন শেষ হৈ গ'ল তই সেইবোৰ দেখি শিক্ষা ল'ব নোৱাৰিলি নিজেও তেনেকুৱা ভুল কিয় কৰিছ মা মনটা তেনেকুৱা একেবাৰেই নহয় গম পাওঁ সি বহুত ভাল কিন্তু তাৰ মাক দেউতাকে জানো তোক কেতিয়াবা গ্ৰহণ কৰিব আৰু সি হৈছে ঘৰখনৰ একমাত্ৰ ল'ৰা এদিন নহয় এদিন সি মাক দেউতাকৰ কথা মানিবই লাগিব তোক বিয়া পাতি যদি এৰি দিয়ে তেতিয়া কি হ'ব তোৰ মই তোৰ লগত এনেকুৱা হ'বলৈ নিদিওঁ আৰু তোৰ বিয়াৰ কথা মই এনেও পাতিয়ে থৈছোঁ তুমি এইবোৰ কি কৈছা মা মোৰ বিয়াৰ কথা পাতি থৈছা কিন্তু কাৰ লগত আমাৰ বাগানৰে হয় ৰাজু যে তাৰ লগত তাৰ মাক দেউতাকে সেইদিনাখন মোক কৈছিলে যে সি তোক বিয়া পাতিব বিচাৰে মই অৱশ্যে সেইদিনা হা না একো নক'লোঁ কিন্তু এতিয়া তোৰ মুখত এইবোৰ কথা শুনি ভাবিছোঁ তাৰ লগতে তোৰ বিয়াখন পাতি দিওঁ মা তুমি মোক সেই ৰাজু মদাহীটোৰ লগত বিয়া দিব খুজিছা চা ময়ূৰী মদাহী হ'ল বুলি কি হ'ল সি সদায় কিবা মদ ভাং খাই থাকিব নেকি তই তাৰ জীৱনলৈ গ'লে চাবিচোন সি সলনি হৈ যাব আৰু আমাৰ বাগানৰ বাকীবোৰ ল'ৰাৰ তুলনাত সি বহুত ভাল অলপ পঢ়া শুনাও আছে তই তাৰ লগত সুখত থাকিব পাৰিবিও মাজনী ধনী ঘৰলৈ বিয়া হৈ গৈ আকৌ ঘূৰি আহি বদনাম হোৱাতকৈ তই ৰাজুৰ লগতে বিয়া হচোন এইটো মই কেতিয়াও মানিব নোৱাৰোঁ মা লাগিলে মই মৰি থাকিম পাগল নহবিচোন সি ইমানো বেয়া ল'ৰা নহয় তোক বহুত ভাল পায় আৰু তই ক'লে সি মদ ভাং চব এৰি দিব কামত ভালকৈ মন দিব তই মেনেজাৰ বাবুৰ সেই ল'ৰাটোৰ কথা মনৰ পৰা উলিয়াই দে মই তোৰ মা হয় সদায় তোৰ ভালটোৱে বিচাৰোঁ তই কথাবোৰ ভালকৈ ভাবি চাচোন ৰাজুৰ লগত বিয়াত মই কেতিয়াও নবহোঁ পৃথিৱী উলট পালট হৈ গ'লেও মই এইটো মানি নলওঁ তাতকৈ মই মন দাৰ কথা মানি লোৱাই ভাল হ'ব আমি পলাই বিয়া কৰাই ভাল হ'ব
এবাৰ বিয়াখন হৈ গ'লে তাৰ মাক দেউতাকৰ মই বহুত সেৱা শুশ্ৰূষা কৰিম। তেওঁলোকে মোক আঁকোৱালি ল'বই লাগিব। ময়ূৰী, তোমাৰ ঘৰত ক'লানে বাৰু আমাৰ কথাটো? কি কৈছে তোমাৰ মায়ে? মোৰ লগত বাৰু তোমাক বিয়া দিবনে? আগত তুমি কোৱাচোন মন্দা, তোমাৰ ঘৰত কি কৈছে? মা পাপাই নামানিলেও ময়ূৰী, মই তেওঁলোকক বুজাবলৈ বহুত চেষ্টা কৰিলোঁ। মোকো মায়ে বহুত গালি পাৰিছে। মায়ে বোলে মোৰ বিয়া ৰাজুৰ লগতহে দিব বুলি কৈছে। কি? তোমাৰ মায়ে এনেকুৱা কথা কৈছে? সি যে এটা মস্ত মদাহী, সেই কথা নাজানে নেকি তোমাৰ মায়ে? জানে, কিন্তু মাৰ মতে মই তাক বুজালে বোলে সি ভাল হৈ যাব। এতিয়া আমি কি কৰা উচিত মন্দা, তুমিয়ে কোৱাচোন। ময়ূৰী, তুমি নিজেই কোৱাচোন, তুমি বেলেগৰ লগত বিয়া হৈ যাব পাৰিবা? নোৱাৰো মন্দা, কেতিয়াও বিয়া হ'ব নোৱাৰো বেলেগৰ লগত। লাগিলে মই মৰিয়ে যাম। এইবোৰ কথা আৰু কেতিয়া মুখৰ পৰা নুলিয়াবা। কি মৰামৰি কথা কৈছা? ময়ো তোমাৰ বাহিৰে আন কাকো বিয়া পাতিব নোৱাৰো। মোৰ মনে কেৱল তোমাক বিচাৰে। ব'লা, আমি দুয়ো পলাই গৈ আজিয়ে মন্দিৰত বিয়াখন পাতি লওঁ। এবাৰ বিয়া হৈ গ'লে তোমাৰ শিৰত মোৰ নামৰ সেন্দুৰ থাকিলে কোনেও একো কৰিব নোৱাৰে। এনেকৈ বিয়া পাতিলে তোমাৰ ঘৰত আমাক সোমাব দিব জানো? ঘৰলৈ আমি নাযাওঁ ময়ূৰী। মা পাপাই আমাক একচেপ্ট নকৰে। এইখন গাঁৱতে সৰুকৈ ঘৰ এটা সাজি আমি তাতেই থাকিম। মা দেউতাহঁতক মাজে মাজে চাই থাকিব পাৰিম। তেওঁলোকৰ খা খবৰ পাই থাকিম। কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা ল'বলৈ মোৰ দেখোন বৰ ভয় লাগিছে। ভয় নকৰিবা ময়ূৰী, মই আছোঁ নহয় তোমাৰ লগত, সদায় আছোঁ। আজি তুমি ইমান মন মাৰি আছা যে, কিবা হ'ল নেকি? ঘৰলৈ মনত পৰিছে চাগে ন? মোৰ কাৰণে তুমি ইমান কষ্ট কৰি থাকিব লগা হৈছে। ইমান ধনী ঘৰৰ ল'ৰা হৈও তুমি কিমান কষ্টত আছাহি। তোমাৰ মায়ে পচন্দ কৰি দিয়া ছোৱালীজনীক বিয়া পাতিলে তোমাৰ ইমান কষ্ট নহ'ল হয় মন? মই সেইবোৰ কথাৰ কাৰণে মন বেয়া কৰি থকা নাই ময়ূৰী। তেনেহ'লে কি হ'ল? মোৰ বেয়া লাগিছে তোমাৰ কাৰণেহে। তোমাক মই তোমাৰ প্ৰাপ্য অধিকাৰখিনি দিব পৰা নাই। মোৰ মা দেউতাৰ বোৱাৰী হোৱাৰ অধিকাৰ তুমি এতিয়ালৈকে পোৱা নাই। সেইখন ঘৰত তোমাৰ অধিকাৰ আছে বোৱাৰী হিচাপে, কিন্তু সেইখন ঘৰলৈ তুমি আজিলৈকে যাবই পোৱা নাই। একো নহয় মন, মই দুখ কৰি থকা নাই নহয়। আৰু চাবাচোন, মোৰ কিয় জানো এনেকুৱা লাগে মা দেউতাই এদিন নহয় এদিন আমাক আঁকোৱালি ল'বই। নাজানো ময়ূৰী, সেইটো দিন কেতিয়াবা আহিবনে নাই। তোমাক মই বিয়া পাতি আনি ইমান কষ্টত ৰাখিছোঁ। তোমাক কোনে ক'লে মই কষ্টত আছো বুলি? মইতো ভালকৈ আছো, বহুত ভালকে। ওচৰ পাজৰৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক টিউচন লৈ তুমি যি কেইটকা পাই আছা তাৰে আমি ভালকৈয়ে চলি আছো। মই ইয়াতকৈ বেছি কেতিয়াও আশাই কৰা নাছিলো মন। আমাৰ মৰমৰ এই ঘৰখন মই ধুনীয়াকৈ চলাবলৈ চেষ্টা কৰি আছো। তুমিও কষ্ট কৰি আছা, আমি সুখতে আছো মন। তথাপিও কিয় জানো মোৰ কেতিয়াবা বৰ বেয়া লাগে অ'। মন, তোমাক মই বহুত ডাঙৰ কথা এটা ক'বলৈ আছে নহয়। এই কথাটো শুনিলে তোমাৰ মন এনেও ভাল হৈ যাব। কি কথা ময়ূৰী? মন, তুমি দেউতা হ'বলৈ গৈ আছা। কি ময়ূৰী, তুমি সঁচাকৈ কৈছানে বাৰু? মই কিয় মিছাকৈ ক'ম মন, সঁচাকৈ। মই মা হ'বলৈ গৈ আছো আৰু তুমি দেউতা। এইটো দেখোন বহুত ভাল কথা ময়ূৰী। সঁচাকৈ আজি তুমি মোক জীৱনৰ চবতকৈ ডাঙৰ সুখ দিছা। মন, সেইফালে চোৱাচোন, তোমাৰ দেউতা আহি আছে। পাপাক আজিকালি বাহিৰলৈ ওলোৱা বৰকৈ নেদেখোৱেই। গাটো বোলে বৰ ঠিক নাই। মই ওচৰৰ ল'ৰা এজনৰ পৰা খবৰ লৈছিলোঁ। একেখন ঘৰতে থকা হ'লে মা পাপাৰ কথা ইমান চিন্তা নালাগিলে হ'লে। আঁতৰত থাকোঁ কাৰণেই চাগে বৰ বেছিকৈ চিন্তা লাগে। চোৱাচোন ময়ূৰী, পাপা একেবাৰে দুৰ্বল হৈ গৈছে। মন, আমাৰ ৰাহুলেতো আজিলৈকে তাৰ ককাকক দেখাই নাই, আৰু ককাকেও ইয়াক দেখা নাই। আজি নহ'লে এটা কাম কৰোঁ নেকি? পাপা এইফালে আহি আছে, ৰাহুলক এইখিনিতে থৈ আমি অলপ দূৰলৈ যাওঁ। কি জানিবা তেখেতে চিনি পায়, আৰু চিনি নাপালেও অন্ততঃ এবাৰ দেখাটো পাব। অঁ ময়ূৰী, তুমি ভাল কথা এটাই কৈছা। ব'লা আমি আঁতৰি যাওঁ। ৰাহুল, সেই যে মানুহজন আহি আছে, ওচৰ পালেহি তুমি তেওঁক ককা বুলি মাতিবা দেই। তেওঁৰ ওচৰলৈ গৈ অলপ কথা পাতিবাচোন। আমি এইখিনিতে আছো, ভয় নকৰিবা। ঠিক আছে মা। ককা, অ' ককা। অঁ, এইটো কাৰ ল'ৰা? ইমান সৰু ল'ৰাটো ইয়াত অকলশৰে আছে যে? মাইনা, তোমাৰ নামটো কি আৰু তোমাৰ মা দেউতা ক'ত আছে? ককা, মোৰ নাম ৰাহুল। মা দেউতাই মোক ইয়াতে থৈ সেইফালে গুচি গ'ল। ইমান সৰু ল'ৰাটোক ইয়াত অকলে এৰি থৈ তোমাৰ মা দেউতা ক'ত গুচি গ'লনো? মায়ে মোক কৈ থৈ গৈছে আপুনি ওচৰ পালেহি আপোনাক ককা বুলি মাতিবলৈ। আপুনি বোলে মোৰ ককা হয়। তাৰমানে ই আমাৰ মনৰ ল'ৰা নেকি? মনৰ ল'ৰা এটা হ'ল বুলি মই শুনিছিলোঁ, কিন্তু আজিলৈকে দেখা নাই। গাঁৱৰ সৰুটো মূৰত সিহঁতি ঘৰ সাজিলে, তাতে থাকে আজিকালি। আৰু সি বিয়া পতাৰ পিছৰে পৰা মই ঘৰৰ পৰা একেবাৰে নোলোৱাই হৈছোঁ। কি হ'ল ককা? সেই কণমানিটো মোৰ নাতি হয়। ইমান মৰম লগাকৈ মোক ককা বুলি মাতিছে। মই বাৰু ইয়াক একোলা নোলোৱাকৈ কেনেকৈ থাকোঁ? তুমি কান্দিছা কিয় ককা? তই বুজি নাপাবি অ' শুন, তই বুজি নাপাবি। ক'ত আছে তোৰ মা পাপা? ক'ত আছে মাতচোন। পাপা, আমি ইয়াতে আছোঁ পাপা। দেউতা, মোক ক্ষমা কৰি দিয়ক। মই মনৰ জীৱনলৈ নহা হ'লে আজি এইবোৰ খেলি মেলি নহ'লেই হ'লে। মন আপোনালোকৰ লগতে থাকিলে হ'লে। নহয় অ' বোৱাৰী, ভুল তোমাৰ নহয়। ভুল আচলতে আমিহে কৰিছিলোঁ। ধনী ঘৰৰ ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী কৰি আনিম বুলি ভাবিছিলোঁ, কিন্তু নিজৰ ল'ৰাটোৰ মনৰ কথাবোৰ বুজিব নোৱাৰিলোঁ।
আৰু মনৰ মাকেও এতিয়া লাহে লাহে কথাবোৰ বুজি পাইছে। ব'লা তোমালোক আজিয়ে ঘৰলৈ ব'লা মোৰ লগত। পাপা সঁচাকৈ নে? সঁচাকৈ আজি আমি ঘৰলৈ যাব পাৰিম? অঁ মন, ব'ল নিজৰ ঘৰখনলৈ ঘূৰি ব'ল। তহঁত কিয় আহিছ ইমান বছৰৰ পিছত? খং নকৰিবাচোন, চোৱাচোন মন আৰু বোৱাৰীৰ লগত আজি কোন আহিছে। সেয়া চোৱা ৰাহুল, সি আমাৰ নাতি। মই খং কৰি থকা নাই অ', এইবোৰ অভিমানহে। মোৰ নাতিটো ইমান ডাঙৰ হৈ গ'ল, আজিহে তাৰ মুখখন চাবলৈ পাইছো। মন, আমি যেনিবা তোক কৈছিলোৱে ঘৰৰ পৰা ওলাই যাবলৈ, সেই বুলিয়ে তই সঁচাকৈ গুচি গলি নে? আৰু ইমান বছৰৰ পিছত তই আহিছ? আমিও তোক যোগাযোগ কৰাৰ চেষ্টা কৰা নাছিলো, কাৰণ আমি তোক জন্ম দিছো, আমি তোৰ মা দেউতা হয়। তইহে উভতি আমাৰ ওচৰলৈ আহিব লাগিছিল। এতিয়া আহিলো নহয় মা, এতিয়া আৰু অভিমান কৰি নাথাকিবা। তোমালোকৰ পৰা আঁতৰত থাকি আমি যে কিমান কষ্টত আছিলো। বোৱাৰীও আমাক বেয়া পাই নাথাকিবা আৰু। মন আমাৰ একমাত্ৰ ল'ৰা, সেইকাৰণে তাক লৈ বহুত সপোন দেখিছিলো। আৰু আমি ভাবিছিলো তোমালোকৰ প্ৰেম খন্তেকীয়া, কিছুদিন একেলগে থাকিলে তোমালোকে অনুভৱ কৰিবা। দুয়োটা ইমান বেলেগ বেলেগ পৰিৱেশৰ পৰা অহাৰ পিছত মিলিব নোৱাৰিবা, কিন্তু তেনেকুৱা একোৱেই নহ'ল। তুমি মোৰ ল'ৰাৰ সংসাৰখন বহুত ধুনীয়াকৈ চলাই নিলা। তোমালোকক আমি কেতিয়াবাই ঘূৰাই আনিব লাগিছিলে, কিন্তু কোনখন মুখেৰে তোমালোকৰ সন্মুখলৈ গ'লো হ'লে। হ'ব মা, মই বেয়া পোৱা নাই নহয়, আৰু আপোনালোক মনৰ মাক দেউতাক হয়, এইখিনিতো কৰিবই। আৰু যি হ'ব লগা আছিল সেয়া হৈ গ'ল, এতিয়াতো সকলোবোৰ ঠিক হৈ গ'ল। এতিয়া আৰু কন্দা কথা নকৰিবচোন, এতিয়াৰ পৰা আমি সকলো একেলগে থাকিম।